ইফালে 200 টকাৰ বাবে পিতৃক হত্যা কৰিছে পুত্ৰই ঢেকিয়াজুলি চপাই চাহ বাগিচাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে মৃত লোকজন বাগিচাৰ নতুন লাইনৰ বাসিন্দা সামছন গুৰিয়া পুত্ৰ আলেক্সিউছ গুৰিয়াই লোকজনক হত্যা কৰাৰ অভিযোগ লোহাৰে মৰিয়াই পিতৃক হত্যা কৰিছে পুত্ৰই আলেক্সিউছে মাত্ৰ 200 টকা বন্ধকত দিছিল নিজৰ চাইকেলখন আৰু চাইকেলখন বন্ধকত দিয়াক লৈ পিতা পুত্ৰৰ মাজত হৈছিল বাক বিতাণ্ডা আৰু বাক বিতাণ্ডাই লৈছিল কাজিয়াৰ চৰম ৰূপ হুৰাশক্ত আলেক্সিউছে জুই ফুৱাবলৈ ব্যৱহাৰ কৰা লোহাৰে মূৰত আঘাত কৰে পিতৃৰ লগে লগে মৃত্যুক আঁকোৱালি লয় সামছন গুৰিয়া নামৰ লোকজনে নিশাৰ ভাগতে এই ঘটনাটো পোহৰলৈ আহে নিশাৰ ভাগতে ঘটিছিল ঘটনাটো কিন্তু পোহৰলৈ আহে মঙলবাৰে পুৱা আহে ঘটনা সংঘটিত কৰি থানাত আত্মসমৰ্পণ কৰে পুত্ৰই আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ল'ৰাটো চাইকেল বোলে বন্ধক দিছিল 200 টকাত আৰু দেউতাই খুদিলে চাইকেল কি কৰিলি বুলি তো বন্ধক দিছো বুলি কোৱাৰ কাৰণে মানে অলপ গালি গালাজ কৰিলে ল'ৰাটো খং উঠি তাক মানে মাৰ্ডাৰ কৰি দিলে ওই আমিতো যেনেকা চৌকা জ্বলাও চৌকা এটা ফুকা থাকে নহয় কুণালী বুলি কওঁ এই হেতু দি লোহাৰে আছিলে দি মাৰি মানে মাথা ভাঙি দিলে আৰু ভৰিৰ এটা হাড় ভাঙি দিলে কি নাম বাপেকজনৰ নাম হ'ল সামছন গুৰিয়া আৰু ল'ৰাজনৰ নাম হ'ল আলেক্সিউছ গুৰিয়া খাইছিলো অলপ কি দি মাৰিলা কিবা ৰাখা আছে কি আছিল ৰড দি মাৰিলা ৰড ইমান লগত দেউতাৰ ভুলটো কি আছিল দেউতাক মাৰিলে এই জানো মোৰ কিবা খং উঠি গ'ল মাৰি নগাঁৱত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান নগাঁও চহৰৰ বৰবজাৰত চলিছে অভিযান আৰক্ষীয়ে চিল কৰিলে হছৰা মেডিকেল হল নামৰ এখন ফাৰ্মাচী অনুজ্ঞাপত্ৰ ম্যাদ উকলিছিল ফাৰ্মাচীখনৰ নগাঁও চিভিলৰ সন্মুখত থকা বকুল মেডিকেললৈ জাননী জাৰি প্ৰশাসনৰ ফাৰ্মাচীখনত উদ্ধাৰ হৈছিল বহু ম্যাদ উকলি যোৱা ঔষধ তেখেতৰ লাইচেন্সখন ৰিনিউৱেল কৰা নাই লাইচেন্সখন ৰিনিউৱেল নাই আৰু ছেকেণ্ড থিং হ'ল তেখেতৰ মানে আউটডেটেড ড্ৰাগছ আছে মানে যিখিনি ড্ৰাগছ মানে হেৰি আৰু মেডিচিনখিনি মানে যিখিনি মেনুফেকচাৰ ডেট পাৰ হৈ গৈছে মানে আপোনাৰ মেইটো পাৰ হৈ গৈছে চ' সেইকাৰণে আমাৰ ড্ৰাগছ ইনস্পেক্টৰ তেখেতে আছে চ' তেখেতে মানে বস্তুটো আমি হায়াৰ অথৰিটিটো দি দিম যাতে তেখেতে যিখিনি ৰেগুলেশ্যন ব্ৰেক কৰিছে আমাৰ এতিয়া লাইচেন্স মতে বা ডকুমেণ্টছ মতে যাৰ নাম আছে তেওঁহে আমাৰ কাৰণে মালিক হ'ব বা অনাৰ হ'ব চ' তেওঁ ৰেছপনচিবিলিটি চব ল'বই লাগিব তেওঁ চ' সেইমতে আমি আজি দোকানটোত আৰু আমি বহুতখিনি চালোঁ যে 90% দৰৱ আপোনাৰ হেৰি এক্সপায়াৰ্ড হৈ আছে আৰু মেক্সিমাম তাৰপিছত পেডিয়াট্ৰিক দৰৱ আছে যোনবিলাক এইটো মানে কেইটামান ষ্ট্ৰিপছ দেখা পাইছোঁ মানে কাটাও আছে চাগে এক্সপায়াৰ্ড দৰৱ চাগে অলৰেডি চেল কৰিলেও চাগে কিছুমান চেলো কৰিছে চাগে আমি এনেকুৱা পাইছোঁ মানে এনেকুৱা হা চ' সেইটো ভাইলেশ্যন চি আৰু আমাক ডকুমেণ্টছ দেখাব পৰা নাই বেলেগ একো লাইচেন্সো আছে বুলি কৈছে কিন্তু দেখাব পৰা নাই আমাক ল'ৰা এজনক দিছোঁ মই চলাবৰ কাৰণে মোৰ ছোৱালীজনীও পঢ়ি আছে এই মেডিকেল লাইনতে তাই 4 বছৰমান পিছত তাই ওলাই আহিব কিন্তু ফাৰ্মাচীখন ভাড়া নিদিওঁ যে ছোৱালীজনী আহিলে তাই কেইটামান জেগা দিব লাগিব তাই ৰামকৃষ্ণ মেডিকেল কলেজত তাই এইবাৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট পিছত মই ল'ৰাজনক কৈছোঁ যে তই চলা তই হেৰি কৰ টাইমলি তই প্ৰপাৰত নয়িম ল'ৰাটো মানে তেওঁলোকক দেখা পাই পেলাই ভয় খাই পলাই গুচি গ'ল নাই তেনেকৈ বেচা নাই আমি কেতিয়াও সি ল'ৰাটোৱে পলাই গ'ল যে মোৰ সেইটোৱে দুখ পাইছোঁ মই